কোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় প্ৰদান কৰিছিল? অপশ্যন দিয়া আছে মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, জয়ৰাম দাস দৌলত-ৰাম, বিষ্ণুৰাম মেধি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, জয়ৰাম দাস দৌলত-ৰাম। অসমৰ ৰাজ্যিক চৰাইটোৰ নাম কি? অপশ্যন দিয়া আছে ময়ূৰ, দেওহা, ঘৰচিৰিকা, কুলি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, দেওহা। ৰংঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? অপশ্যন দিয়া আছে শিৱসিংহ, প্ৰমত্ত সিংহ, ৰুদ্ৰসিংহ, কমলেশ্বৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ৰুদ্ৰসিংহ। জ্যোতিচিত্ৰবন কিমান চনত স্থাপিত কৰা হৈছিল? অপশ্যন দিয়া আছে 1861 চনত, 1964 চনত, 1962 চনত, 1961 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 1961 চনত। আহোমসকল কোন জনগোষ্ঠীৰ বংশধৰ আছিল? অপশ্যন দিয়া আছে বড়ো, টাই, ডিমাচা, কছাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, টাই। অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল? অপশ্যন দিয়া আছে নৰনাৰায়ণ, বাণ ৰজা, পুৰন্দৰ সিংহ, পুষ্যদত্ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বাণ ৰজা। কোনজন আহোম ৰজাক খুৰা ৰজা বুলি কোৱা হয়? অপশ্যন দিয়া আছে চুডাংফা, চুহুংমুং, চুক্লেংমুং, চুখামফা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, চুখামফা। সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন দিয়া আছে 7 জানুৱাৰী, 1 মে', 27 মাৰ্চ, 20 জুলাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 27 মাৰ্চ। নেক্সটটো দিয়া আছে শংকৰদেৱৰ কবিতত্বৰ শ্ৰেষ্ঠ নিদৰ্শন আৰু অসমীয়া সাহিত্যৰ কীৰ্তিস্তম্ভ কোনখন? অপশ্যন দিয়া আছে নামঘোষা, কীৰ্তন, ভাগৱত, ভক্তি ৰত্নাৱলী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কীৰ্তন। নামঘোষাৰ বেছিভাগ শ্লোকবোৰ কিহৰ পৰা লোৱা? অপশ্যন দিয়া আছে ভাগৱতৰ পৰা, পুৰাণৰ পৰা, মহাভাৰতৰ পৰা, বিভিন্ন পুৰাণৰ পৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিভিন্ন পুৰাণৰ পৰা। শংকৰদেৱে ক'ত ভাগৱত ৰচনা আৰম্ভ কৰিছিল? অপশ্যন দিয়া আছে মণিকোট, গুৱাহাটী, বৰদোৱা, পাটবাউসী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মণিকোট।